বৰ্তমান যুগত ৰেষ্টুৰেণ্টৰ খানা কোনেনো বেয়া পায় সকলোৱে ভাল পায় আৰু এটা টাইম পাছো হৈ যায় লগতে মাইণ্ডটো ফ্ৰেছ হয় সেই গতিকে বহুতে ৰেষ্টুৰেণ্টত খানা খাই ভাল পায় ফুৰি ভাল পায় আমিও ভাল পাওঁ বা ময়ো ভাল পাওঁ বাট ঘৰতে যদি ৰেষ্টুৰেণ্ট চালত কিছুমান বস্তু বনাই খোৱা যায় নহয় সেইটোৰ আনন্দও কিন্তু কম নহয় আজি বনাবলৈ লৈছোঁ একেবাৰে সিম্পল কল্ড কফি আৰু ঘৰতে বনাই খাব পৰাকৈ তো আপোনালোকেও ট্ৰাই কৰি চাব কেতিয়াবা একেবাৰে ইজি হয় প্ৰথমে মই লৈছোঁ চেনি আৰু লগতে লৈছোঁ 2 পেকেট কফি যিটো মানে বজাৰত পোৱা যায় 20 টকা দামৰ আৰু তো সেইটো লৈছোঁ আৰু এইখিনি মই বিটাৰ মেচিনেৰে এনেকৈ মিক্স কৰি লৈছোঁ এনে চামুচেৰে মিক্স কৰি ল'ব পাৰি বাট মিটাৰ মেচিনটো আছিল যিহেতু আৰু মেচিনেৰে কৰিলে অলপ সোনকালে হয় সেই গতিকে মই মেচিনেৰে কৰি ল'লোঁ তো এয়া মিক্সিংখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই এইখিনি ৰাখিম ডিপ ফ্ৰিজত খুব বেছি 5-6 ঘণ্টাৰ কাৰণে আৰু তো এয়া 5-6 ঘণ্টা মই ৰাখিছিলোঁ তো এইখিনি এতিয়া উলিয়াই ল'ম আৰু এইখিনি যেনেকৈ আইচক্ৰীম গোট মাৰে ঠিক তেনেকৈ গোট মাৰিছে আৰু তেনেকৈ গোট মৰাকৈ ৰাখিব লাগে একচুৱেলি তো এইখিনি এতিয়া মই এটা গ্লাছ লৈছোঁ আৰু ইয়াতে মই এইখিনি কোল্ড কফিখিনি লৈ ল'ম যিখিনি প্ৰয়োজন আৰু তো এইখিনি এতিয়া এচামুচ বা 2-3 চামুচ তেনেকৈ ল'লোঁ আৰু তো এইখিনি আচলতে বহুত দিনলৈ বনাই ৰাখিব পাৰি যেতিয়া মানে গেষ্ট আহে তেতিয়া সোনকালে বনাই দিব পৰা যায় আৰু তেনেকৈ মই বনাই ৰাখোঁ ঘৰত মাজে মাজে আৰু সুবিধা হয় গেষ্ট আহিলে তো এইখিনি মই ল'লোঁ 3 চামুচমান তেনেকৈ লোৱাৰ পিছতে ইয়াতে মই গাখীৰ দি দিম আৰু এই গাখীৰখিনিও মই ফ্ৰিজতে ৰাখিছিলোঁ ঠাণ্ডা হ'লে ভাল লাগে যিহেতু কোল্ড কফি আৰু তো ইয়াতে ঠাণ্ডা গাখীৰ দি দিলোঁ জোখেৰে যিখিনি লাগে তো এইখিনি দি ল'লোঁ দিয়াৰ পিছতে নেক্সট মই ইয়াতে গ্ৰেট কৰি লৈছোঁ অকণমান চকলেট তো এইখিনি চকলেটখিনি দিয়াৰ পিছত দেখিবলৈও ভাল হয় আৰু খাবলৈও টেষ্ট এটা হয় তো যিয়ে নহওক কোল্ড কফিখিনি এতিয়া মই ৰেডি কৰি ল'লোঁ আৰু এতিয়ানো কি ক'ম মানে এটা কথাই ক'ব বিচাৰোঁ ৰেষ্টুৰেণ্টৰ টেষ্টতকৈ কিন্তু কোনো গুণেই কম নহয় আপোনালোকে এবাৰ একদম চিয়'ৰ ট্ৰাই কৰি চাব